টিহুৰ পিপলিবাৰীত আজি শুভমুক্তি লাভ কৰিব সৰাপাত নামৰ এটি নতুন অসমীয়া গীত কণ্ঠশিল্পীগৰাকীৰ হৃদয়ৰ বেনাৰত নিৰ্মিত উক্ত গীতটি কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ এজন চিনাকী কণ্ঠশিল্পী নিহাৰ ৰঞ্জন কলিতাই উক্ত গীতটিৰ কথা তীৰ্থংকৰ সুৰ কৰিছে ৰিণ্টু শইকীয়া শব্দগ্ৰহণ কৰিছে নীলিময় নাথৰ উল্লেখযোগ্য যে আজি কণ্ঠশিল্পীগৰাকীয়ে সন্ধিয়া 6 বজাত নিজা ইউটিউব চেনেলতো উক্ত গানটো শুভমুক্তি পাব শুভমুক্তিৰ সময়ত গীতটোতো সহায় সহযোগ কৰা সকলো কলাকুশলী উপস্থিত থাকিব বুলি কণ্ঠশিল্পী নিহাৰ ৰঞ্জন কলিতাই জানিবলৈ দিছে গীতটো শুভমুক্তিৰ পাক মুহূৰ্ততো সকলো অসমবাসীয়ে আদৰি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী নিহাৰ ৰঞ্জন কলিতা নৱপ্ৰজন্মৰ শিল্পীগৰাকীয়ে এই গানটোৰ জৰিয়তে ফাগুনৰ সৰাপাতৰ লগত জীৱনৰ ঘাট প্ৰতিঘাতৰ মাজেৰে এটা সুন্দৰ জীৱন কেনেকৈ পাব পাৰে তাক গীতটোৰ জৰিয়তে উপস্থাপন কৰিছে এই সৰাপাত গীতটোত ফাগুনৰ সৰাপাতে মানুহৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ স্তৰৰ কথা ব্যক্ত কৰিছে গতিকে এইগৰাকী নৱপ্ৰজন্মৰ শিল্পীৰ সৰাপাত মুক্তিৰ পাক মুহূৰ্তত আমিও জনাইছো বহুত বহুত শুভকামনা এনেদৰে সৰাপাতৰ জৰিয়তে সংগীত জগতখনত চিনাকি নাম হৈৰক নিহাৰ ৰঞ্জন কলিতাৰ টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছাৰ 24/7 আখাবোৰে দূৰে দূৰে ছায়া মায়াৰ খেলা খেলে চকা মকাৰ দত বহি মৰিচিকাৰ সপোন ৰচে আকৌ আহিম দুবাহু মেলি নিয়ৰ খৰা উজাগৰি নিশা খৰা ফাগুন গাভৰু ফুল চিলা জনি যায় উৰাই চাদৰৰ হৰা পাতবোৰে শূন্য আকাশ আজি শূন্য তৰাৰ জিলমিল শূন্য আকাশ আজি শূন্য তৰা নমস্কাৰ মোৰ নাম শ্ৰী নিহাৰ ৰঞ্জন কলিতা মোৰ ঘৰ পিপলিবাৰী গাঁও পিপলিবাৰী টিহু পুলিচ ষ্টেচন হয় ডিষ্ট্ৰিক্ট নলবাৰী কেতিয়াৰ পৰা মনলৈ আহিলে এই সংগীত চৰ্চা কৰাৰ বাবে মনলৈ আহিলে মানে আপোনাৰ মই ক্লাছ 7ত আছিলোঁ কম্পিটিশ্যনত কৰিলোঁ তাত থাৰ্ড পাইছিলোঁ জ্যোতি সংগীতত এখন কিতাপ পাইছিলোঁ সেইখন কিতাপ এতিয়াও আছে বাৰু সাজি থৈছোঁ তাত মানে এটা মানে বহুত বেছি ভাল লাগিলে যে হয় গান গালে দেখোন মই প্ৰাইজ পাওঁ তাৰপিছত নেক্সট বাৰত গান গালোঁ এটা প্ৰাইজ নাপালোঁ নেক্সট বাৰত গালোঁ ভালেখিনি প্ৰাইজ পালোঁ আহি আপোনাৰ এনেকৈ কণ্টিনিউ কৰি কৰি আপোনাৰ HS মানে হায়াৰ ছেকেণ্ডাৰীত আপোনাৰ হৰা পাতবোৰে কয় আশাবোৰে দূৰে দূৰে ছায়া মায়াৰ খেলা খেলে চকা মকাৰ দত বহি মৰিচিকাৰ সপোন ৰচে ক'ত হ'ব আচলতে তোমাৰ এই যিটো এই গানটো শুভমুক্তিৰ অনুষ্ঠানটো অনুষ্ঠান বুলি একো এনেকৈ ৰখা নাই কিন্তু তথাপিও মানে শুভমুক্তি মোৰ নিজৰ ইউটিউব চেনেলতে হ'ব নিজৰ ইউটিউব একাউণ্ট আছে তাত মই মানে মুকলি কৰিম সন্ধিয়া 6 বজাত চেনেলটোৰ নামটো ক'বা নেকি চেনেলটোৰ নাম নিহাৰ ৰঞ্জন মিউজিকেল বুলি আছে তাত মই অহাকালি সন্ধিয়া 6 বজাত মানে কি গানটো ৰিলিজ কৰি দিম তোমাৰ শুভাকাংক্ষীসকলক কি ক'বা এই মুহূৰ্তত তেখেতসকলৰ পৰা মৰম আৰু তেখেতসকলে যাতে গানটো আঁকোৱালি লয় এয়াই আশা তেওঁলোকৰ লৈ বাকী তোমাৰ কি ক'বা বাকী টিহুবাসী ৰাইজক আৰু তোমাৰ বন্ধু বান্ধৱীক মই ক'বলৈ গ'লে এই গানটো আঁকোৱালি লওক ভালকৈ আৰু মোক আগলৈ যাতে এনেকৈ গান গাই যাব পাৰোঁ তাৰ কাৰণে অনুপ্ৰেৰণা যোগাওক উৎসাহ দিয়ক এয়াই আৰু তই গানটো মই গাইছোঁ গানটো সুৰ কৰিছে আপোনাৰ ৰিণ্টু শইকীয়া দাদাই গানটো লিখিছে তীৰ্থংকৰ দাদাই আৰু আপোনাৰ মিউজিক কৰিছে নীলিময় দাদাই বাণীবদ্ধ কোনটো ষ্টুডিঅ'ত হৈছিল বাণীবদ্ধ হৈছে নীলিময় দাৰ ষ্টুডিঅ'ত হয় M&M ষ্টুডিঅ' বুলি আৰু ব্লু ৰেগা ষ্টুডিঅ'ৰো তাত কণ্ট্ৰিবিউশ্যন আছে অহাকালি কিমান সময়ত এইটো শুভমুক্তি হ'ব অহাকালি অৰ্থাৎ 10 মাৰ্চ ৰবিবাৰ হ'ব অহাকালি সন্ধিয়া 6 বজাত শুভমুক্তি লাভ কৰিব কি নম্বৰটো তোমাৰ এইটো গান শুভমুক্তি হ'ব
দাদা এইটো মোৰ দ্বিতীয় গান হ'ব একচুৱেলি প্ৰথম গানটো মোৰ আচলতে মাছা বেটা আছিলে জুবিনদাৰ তাৰপিছত এইটো দ্বিতীয় গান হ'ব আৰু এনেকৈ গানৰ কাম চলি আছে কেইবাটাও কি ক'বা এতিয়া এই মুহূৰ্তত ৰাইজক তিহুবাসী ৰাইজক তোমাৰ বন্ধু বান্ধৱীসকলক আশা কৰিছোঁ গানটোৰ পৰা ভালেখিনি মানে ভালেই সমাদৰ পাম তাহাঁতৰ পৰা ভালেখিনি কষ্ট হৈছে গানটো আৰু গানটো অলপ ব্যতিক্ৰমী হয় নৰ্মেল গান নহয় অলপ এবজাৰ্ভ টাইপৰ গান হয় আৰু মানুহে এইটো মানে নিজকে বিচাৰি পাব গানটোত গতিকে এইকাৰণে গান আশা আছে মানুহক আৰু বিচাৰিম এইটো কথাই যে মানুহে গানটো আঁকোৱালি লওক মৰম দিয়ক এয়াই আৰু এই মুহূৰ্তত যদি গানটোৰ এটা কলি অলপমান অকণমান গুণগুণাই দিব পাৰোঁ ভৰা বাটবোৰে কয় ফাগুন গাভৰু হ'ল বৰদৈ চিলা জনী উজাই উৰাই চাদৰ